অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলিব বুলডোজাৰ শেহতীয়াকৈ এজন বিজেপি নেতাক হত্যা কৰিলে একাংশ বাংলাদেশীয়ে এই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে মন্ত্ৰী কৃষ্ণেন্দু পালে এজন বিজেপি নেতা বুথ সভাপতি তথা সমাজকৰ্মী বিকাশ ধৰ 52 বছৰীয়া বিকাশ ধৰক 12 আগষ্টৰ দিনাখন এটা ফোন কৰি মাতি নিয়া হৈছিল আৰু তেওঁ দুদিন ধৰি তেওঁ নিৰুদ্দেশ হৈ আছিল অৱশেষত ৰক্তাক্ত অৱস্থাত তেখেতৰ মৃতদেহ উদ্ধাৰ কৰা হ'ল আৰু যিসকল লোকে তেখেতক হত্যা কৰিলে সেইসকল হৈছে অবৈধ বেদখলকাৰী তেওঁলোক বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশকাৰী এই কথা স্পষ্টকৈ কোৱা হৈছে মন্ত্ৰী কৃষ্ণেন্দু পালৰ ফালৰ পৰা আৰু লগতে কৈছে এই শ্ৰীভূমি জিলাখনৰ য'ত এই ঘটনাটো সংঘটিত হ'ল শ্ৰীভূমিৰ পাথাৰকান্দিত এই ঘটনা সংঘটিত হৈছে আৰু পাথাৰকান্দিত যিটো ঘটনা সংঘটিত হ'ল যিটো ছাগলমুৱা গাঁও আছে সেই এলেকাটোত যথেষ্ট সংখ্যক অনুপ্ৰৱেশকাৰী আছে বেদখলকাৰী আছে যিসকলে চৰকাৰী ভূমি বা যিবোৰ বনাঞ্চল আছে সংৰক্ষিত বনাঞ্চল আছে তাত তেওঁলোকে ঘৰ নিৰ্মাণ কৰিছে আৰু সেই অঞ্চলসমূহ অপৰাধীৰ ঘাটিত পৰিণত হৈছে আৰু এইজন বিজেপি নেতাক হত্যা কৰাৰ পাছত বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে আৰু ইতিমধ্যে কালিৰ দিনটোত মন্ত্ৰী কৃষ্ণেন্দু পালে কৈছিল যে বিজেপি নেতা বিকাশ ধৰক হত্যা কৰা যিকেইজনক চিনাক্ত কৰা হৈছে ইতিমধ্যে আটক কৰা হৈছে গ্ৰেপ্তাৰ কৰা হৈছে তাৰে এজনক এনকাউণ্টাৰো কৰা হৈছে ছজনক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰখা হৈছে অভিযুক্ত হৈছে আব্দুল হক যিজন মূল আব্দুল হক আব্দুল সালাম সিফাত আলী আব্দুল আহাদ সাইফুল আলী আৰু ত্ৰিপুৰালৈ পলাই গৈছিল সুনাম মিয়া প্ৰাথমিক তদন্ত অনুসৰি পুৰণি শত্ৰুতাৰ বাবে চুকাদাৰে ঘপিয়াই বিকাশ ধৰক হত্যা কৰা হৈছিল আৰু ইয়াৰ আটাইতকৈ ডাঙৰ কথা যে বিকাশ ধৰে সেই অঞ্চলটোত চলি থকা যি অপৰাধজনিত ঘটনা আছে বা যিবোৰ অনৈতিক কাৰ্যকলাপ আছে বা অবৈধ বাংলাদেশীৰ বিৰুদ্ধে তেওঁ মাত মাতিছিল তেওঁ সমাজকৰ্মী আছিল বুথ সভাপতি আছিল আৰু সেই কাৰণে তেখেতক টাৰ্গেট কৰিলে এয়া হৈছে অসমৰ শ্ৰীভূমি জিলাত বাংলাদেশীৰ মৰখা এজন বিজেপিৰ সক্ৰিয় কৰ্মী বুথ সভাপতি তথা সমাজকৰ্মীক ফোন যোগে মাতি নি তেওঁলোকে হত্যা কৰিলে আৰু ইয়াৰ পাছতেই এতিয়া উচ্ছেদৰ প্ৰসংগটো আহিছে এই অঞ্চলটোত থকা যিমান অবৈধ বাংলাদেশী আছে সকলোৰে ঘৰ ভাঙি পেলোৱা হ'ব অতি শীঘ্ৰেই সেই অঞ্চলটোত উচ্ছেদ চলিব আৰু ইতিমধ্যেই উচ্ছেদৰ প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছে মই পুনৰবাৰ জনাইছোঁ যে শ্ৰীভূমিৰ পাথাৰকান্দিৰ যি অঞ্চল আছে এই য'ত এই ঘটনা সংঘটিত হ'ল ছাগলমুৱা এই অঞ্চলটোত যথেষ্ট সংখ্যক অবৈধ বাংলাদেশীৰে ভৰি পৰিছে তেওঁলোক নতুন মানুহ সেই অঞ্চলসমূহলৈ আহি তেওঁলোকে মাটি দখল কৰিছে আৰু বহিছে তেওঁলোকক ইতিমধ্যে চিনাক্ত কৰা হৈছে আৰু সেই অঞ্চলসমূহত এফালৰ পৰা বুলডোজাৰ চলোৱা হ'ব এজনকৈ বাংলাদেশীক তাৰ পৰা খেদি পঠোৱা হ'ব আৰু বিশেষকৈ ছাগলমুৱা আৰু বাজাৰীচৰা যি অঞ্চল আছে সেই অঞ্চলটো ৰাইজো এতিয়া খুবত ফাটি পৰিছে এক চেপা উত্তেজনাই বিৰাজ কৰিছে তেওঁলোকৰ স্পষ্ট কথা যে এজন সমাজকৰ্মীক যি ধৰণে হত্যা কৰা হ'ল বিকাশ ধৰলৈ 12 তাৰিখৰ দিনটোত এটা ফোন আহিছিল আৰু তেওঁ নিজৰ চাইকেলখন লৈ তেওঁ ওলাই গৈছিল এজন হৈছে বিকাশ ধৰ আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ পৰিয়ালে চিন্তিত হৈ পৰিছিল কাৰণ কাৰো সৈতে তেখেতৰ কেতিয়াও কোনো ধৰণৰ তেওঁৰ ৰাজনৈতিক শত্ৰুতা নাছিল বা কোনো ধৰণৰ শত্ৰুতা নাছিল কিন্তু সন্দেহ কৰা হৈছিল যে পুৰণি শত্ৰুতাৰ কাৰণে তেখেতক হত্যা কৰা হৈছে বা তেনেকুৱা ধৰণৰ কথা কিন্তু এতিয়া তাত প্ৰসংগ আহিছে যে অবৈধ বাংলাদেশীয়ে তেখেতক হত্যা কৰিছে আৰু যিকেইটাক আটক কৰা হৈছে আব্দুল হক আব্দুল সালাম সিফাত আলী আব্দুল আহাদ সাইফুল আলী আৰু ত্ৰিপুৰালৈ পলাই গৈছিল সুনাম মিয়া তেওঁলোকক যেতিয়া সোধা পোছা কৰা হ'ল তেতিয়া এটা কথা স্পষ্টকৈ কৈছে যে পুৰণি শত্ৰুতাৰ কাৰণে ডাৰে ঘপিয়াই বিকাশ ধৰক হত্যা কৰা হৈছিল আৰু বিশেষকৈ অসম ত্ৰিপুৰা সীমান্তৰ যি যোগীচৰা নামৰ এটা ঠাই আছে তাত এটা পৰিত্যক্ত ঘৰত তেখেতৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল আৰু এই ঘটনাৰ পাছতে এতিয়া সমগ্ৰ জিলাখনত এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে যে বাংলাদেশী কোনটো পৰ্যায়ত সোমাই আছে আৰু বাংলাদেশীয়ে কোনবোৰ ঘটনা সংঘটিত কৰিব পৰাকৈ তেওঁলোকে মৰসাহ কৰিছে কাৰণ তেওঁলোকৰ যথেষ্ট সংখ্যক লোক আছে আৰু তেওঁলোকৰ বিৰুদ্ধে যেতিয়া কোনোবাই মাত পাতিবলৈ যায় তেতিয়াই তেওঁলোকে আক্ৰমণ কৰে আৰু বিশেষকৈ এই যিবোৰ অঞ্চল আছে য'ত বাংলাদেশী বা অনুপ্ৰৱেশকাৰীসকলে নতুনকৈ ঘাটি পাতিছে তাত বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ চলি থাকে ড্ৰাগছৰ বেহা চলি আছে বিভিন্ন ধৰণৰ গৰু সৰবৰাহকাৰীৰ চক্ৰ তাত জড়িত হৈ আছে বিভিন্ন ধৰণৰ জেহাদী লোক আহি তাত তেওঁলোকে বসতি স্থাপন কৰিছে আৰু সেই অঞ্চলসমূহৰ লোকসকলক তেওঁলোকে ভাবুকি প্ৰদান কৰিছে তাৰ স্থানীয় লোকসকলৰ কাৰণে তেওঁলোক এতিয়া এটা ডাঙৰ প্ৰত্যাহ্বান আহি পৰিছে যে তেওঁলোকৰ লোককে তাত হত্যা কৰা হৈছে এয়া হৈছে শ্ৰীভূমিত বাংলাদেশীৰ মৰখা আৰু অতি শীঘ্ৰেই সেই অঞ্চলসমূহত উচ্ছেদ চলিব কালি যি মন্ত্ৰী কৃষ্ণেন্দু পালে স্পষ্টকৈ ঘোষণা কৰিলে যে শ্ৰীভূমি জিলাত
বিভিন্ন চৰকাৰী ভূমি বনাঞ্চল আৰু সীমান্তৱৰ্তী অঞ্চলত যিসকল অবৈধ বাংলাদেশী আছে বা খুপনি পৰিছে তেওঁলোকৰ বিৰুদ্ধে আজি কালিৰ ভিতৰতে উচ্ছেদ অভিযান চলিব পাৰে কোনো ধৰণৰ জাননী প্ৰদান কৰা নহয় আগতেকৈ হুংকাৰ প্ৰদান কৰা হৈছে যিবোৰ চৰকাৰী মাটিত বহি আছে বা বনাঞ্চলত বহি আছে তেওঁলোকৰ ঘৰত বুলডোজাৰ চলিব আৰু বিশেষকৈ এই সীমান্তৱৰ্তী অঞ্চলসমূহত কাৰণ ত্ৰিপুৰা অসম বা এই অঞ্চলসমূহেদি দীৰ্ঘদিনৰ পৰা জাকে জাকে বাংলাদেশী ভাৰতলৈ আহি আছে যিমানেই পুজবেক নকৰক কিয় যিমানেই সীমান্তত বিএছএফে তেওঁলোকৰ সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে কিন্তু তাৰ পিছতো বাংলাদেশী আহি আছে মন্ত্ৰী বাইট আহিছে কালি মন্ত্ৰীগৰাকী স্পষ্টকৈ কি কৈছিল মই শুনাই ল'ব বিচাৰিছোঁ আৰু উচ্ছেদ অভিযান সম্পৰ্কত তেওঁ কি কৈছিল মই শুনাই ল'ব বিচাৰিছোঁ ইনভেষ্টিগেশ্যন হলে আৰু কেইজনমান মানুহ ওলাব ইয়াত যে বাজাৰেশ্বৰৰ কেইটামান মানুহ আছে আপোনালোকে যদি যায় তাতে দেখিব যিমান ফৰেষ্ট লেণ্ড আছে ফৰেষ্ট লেণ্ড মাটি দখল কৰিছে এটা প্ৰৱণতা যে ফৰেষ্টৰ মাটি দখল কৰা চাহ বাগিচাৰ মাটি দখল কৰা চাহ বাগিচাৰ মাটি দখল কৰি আহি জবৰদখলভাৱে তেওঁলোকে ঘৰ বনাই দিয়ে আৰু আমাৰ এই যে যিমান মানে পাহাৰৰ পৰা যিটো ষ্ট্ৰীম আমাৰ কেনেল থাকে কেনেলবোৰ ব্লক কৰি তেওঁলোকে ফিচাৰী বনাই দিয়ে নেচাৰেল মানে ৱাটাৰ যিটো আমাৰ আহিব লাগে মানে পানীৰ ধাৰা যিটো বন্ধ কৰি দিয়ে মানে তাতে অবষ্ট্ৰাকশ্যন ক্ৰিয়েট কৰে নেচাৰৰ বিৰুদ্ধে কাম কৰে বনাঞ্চল ধ্বংস কৰে এইবিলাক ভাৰতীয় নাগৰিক হ'বই নোৱাৰে আৰু এইবিলাক আপোনালোকে দেখিব ইনভেষ্টিগেশ্যন কৰি তেওঁলোকৰ এক জেনাৰেশ্যন আগত বা বাংলাদেশৰ পৰা আহিছে এই হত্যাকাণ্ডৰ আমিতো আগতেই কৈছো যে বনাঞ্চল দখল কৰা ৰাইজৰ মাটি দখল কৰা ইছাবিল বা চাহ বাগিচাৰ মাটি দখল কৰা এইবিলাক প্ৰৱণতা তেওঁলোকৰ ফৰেষ্টে যাই যদি তেওঁলোকক মানে কয় তাতে যদি ইয়ে কৰাৰ কাৰণে ফৰেষ্টৰ বিৰুদ্ধে তেওঁলোকে গাঁৱলৈ মানে খেদি আহে এইটো ইয়ে আছে আমাৰ নাথ বাবু আছে ডিএফঅ আমাৰ ছচিয়েল ফৰেষ্ট্ৰি তেখেতক গাঁৱলৈ লৈ আহিছে এনেকুৱা বহুত ইনচিডেণ্ট আছে কাৰণ এইটো এনেকুৱা মানে ইয়ে নচলিব এইটো আৰু একশ্যন হ'ব আৰু আমি ভাবো যে ইয়াত মানে এটা ডাঙৰ এভিকশ্যন কৰা দৰকাৰ নহ'লে এইবিলাক বাংলাদেশী ধৰি ধৰি যদি মানে ইয়াৰ পৰা খেদা নহয় তেতিয়াহ'লে আগন্তুক দিনত আৰু ভয়ানক পৰিস্থিতি শীঘ্ৰে উচ্ছেদ চলিব ইতিমধ্যেই শিৱমী জিলা প্ৰশাসনৰ ফালৰ পৰা প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে আজিকালিৰ ভিতৰতেই এই অঞ্চলসমূহত উচ্ছেদ অভিযান চলিব ইতিমধ্যেই মন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কৈছিল যে চৰকাৰী মাটি বাগানৰ মাটি বিভিন্ন ধৰণৰ সংৰক্ষিত বনাঞ্চল বাংলাদেশীয়ে দখল কৰিছে আৰু সেই অঞ্চলসমূহত তেওঁলোকে ঘাটি পাতিছে তেওঁলোকে তাত অপৰাধমূলক কাৰ্যকলাপ সংঘটিত কৰি আহিছে আৰু সেই অঞ্চলসমূহৰ পৰাই বিভিন্ন ধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হৈ আহিছে আৰু তাৰেই তেনেকুৱা এটা ভয়ংকৰ চক্ৰান্তত পৰি প্ৰাণ হেৰুৱাব লগা হ'ল বিকাশ ধৰে আৰু বিকাশ ধৰৰ 52 বছৰীয়া বিকাশ ধৰৰ যি হত্যা সংঘটিত হ'ল তাৰ তদন্ত বিচাৰিছে অতি শীঘ্ৰেই এই ছজনক যিহেতু গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকক মাৰাথন জেৰা চলাই থকা হৈছে যাতে পুনৰ অনুৰূপ ঘটনা সংঘটিত নহয় কাৰণ কাৰো সৈতে কোনো ধৰণৰ শত্ৰুতা নথকা অতি জনপ্ৰিয় সমাজকৰ্মী বিকাশ ধৰক হত্যাৰ পাছত সেই অঞ্চলটোত এটা চেপা উত্তেজনাই বিৰাজ কৰিছে তাত থকা হাজাৰ হাজাৰ লোকে সেই পাথাৰকান্দি এলেকাটোৰ দুখনকৈ গাঁৱৰ যিসকল লোক আছে তেওঁলোকে স্পষ্টকৈ কৈছে এবাৰ উচ্ছেদ অভিযান চলিবই লাগিব আৰু এই ছটা যি হত্যাকাণ্ডৰ লগত জড়িত যি অভিযুক্ত আছে অবৈধ বাংলাদেশী বুলি কোৱা হৈছে অনুপ্ৰৱেশকাৰী বুলি কোৱা হৈছে এটা পোনপটীয়াকৈ প্ৰথমতে হত্যাকাণ্ডৰ পাছত ত্ৰিপুৰালৈ পলাই গৈছিল মানে সংযোগ ত্ৰিপুৰাৰ সৈতে আছে আৰু এই ত্ৰিপুৰা সীমান্তইদি একাংশ বাংলাদেশী জাকে জাকে আহে বা আহি এই অঞ্চলসমূহত আহি তেওঁলোকে বিভিন্ন গোটত ভাগ হৈ ইতিমধ্যে অসমলৈ যিবোৰ অনুপ্ৰৱেশকাৰী আহে তেওঁলোকে অবৈধ নথিপত্ৰ নিৰ্মাণ কৰি তেওঁলোকে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ গুচি যায় আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এটা কথা স্পষ্টকৈ কৈছিল যে এতিয়া অসমলৈ বাংলাদেশী আহি অসমত নথিপত্ৰ নিৰ্মাণ কৰি বিভিন্ন ধৰণৰ অন্য যিবোৰ ৰাজ্য আছে তালৈ গুচি যায় উত্তৰ ভাৰতলৈ গুচি যায় বা অন্য দক্ষিণ ভাৰতলৈ গুচি যায় তাত গৈ তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰতিষ্ঠানত তেওঁলোকে কাম কৰে আৰু তেওঁলোকে যেহেতু বাংলাভাষী হয় সেইকাৰণে তেওঁলোকক হঠাৎ চিনাক্ত কৰাটো কৰবাত অসুবিধা হৈ পৰে আৰু তেনে পৰিস্থিতিত তেওঁলোকে ভুৱা নাম ভুৱা ঠিকনা দি তেওঁলোকে নিজৰ পান কাৰ্ড আধাৰ কাৰ্ড বা বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ নিৰ্মাণ কৰি তেওঁলোকে ভাৰতত ঘূৰি ফুৰে আৰু কিন্তু এই তেওঁলোকে যিবোৰ অঞ্চলত তেওঁলোকে ঘাটি পাতে সেই অঞ্চলসমূহৰ পৰা কিন্তু তেওঁলোকে অপৰাধজনক ঘটনা বা অপৰাধমূলক ঘটনা সংঘটিত কৰি থাকে এই ঘটনাৰ পাছত উচিত তদন্ত চলি আছে কিন্তু জনাইছো যে শ্ৰীভূমিৰ এই অঞ্চলসমূহত শীঘ্ৰে উচ্ছেদ অভিযান চলিব প্ৰশাসনৰ বুলডোজাৰ ৰেডি হৈছে যিকোনো মুহূৰ্তত উচ্ছেদ অভিযান চলিব পাৰে ধন্যবাদ